Hello everyone, welcome to my channel. আজি আমি আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত অৰুণিমা সিনহা নামৰ পাঠটো পঢ়িম। ঠিক আছে? মই আৰম্ভণিতে সম্পূৰ্ণ পাঠটো পঢ়ি দিম। কাৰোবাৰ যদি পঢ়াৰ লগত কিবা সমস্যা আছে ভালদৰে শুনিব আৰু যদি এইখিনি শুনিব নোখোজে তেতিয়াহ'লে 5 মিনিটমান সময় স্কিপ কৰি আপুনি ডাইৰেক্ট কোৱেশ্চন আনসাৰ ছেকশ্যনলৈ যাব পাৰে। মই সম্পূৰ্ণ কোৱেশ্চন আনসাৰবিলাক ধুনীয়াকৈ লিখি ডিছকাছ কৰিছোঁ। অ'কে, আহক তেতিয়াহ'লে ফটাফট আৰম্ভ কৰোঁ। অৰুণিমা সিনহা, লেখক জয়শ্ৰী গোস্বামী মহন্ত। এখন চলন্ত ৰেলগাড়ী। দে বুলি কৈছোঁ নহয়, দি দে এতিয়াই। ডকাইতৰ দলটোৰ এজনে হুদা মাতেৰে প্ৰচণ্ড শব্দ কৰি ধমকি দিলে। চলন্ত ৰেলগাড়ীখনৰ দবাটোত বহুতো মানুহ। আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে। কোনেও কাকো সহায় কৰিবলৈ মনোবল গোটাব পৰা নাই। বৰং ডকাইতবোৰে বিচৰা মতে হাতৰ কাণৰ আৰু ডিঙিৰ অলংকাৰবোৰৰ লগতে যাৰ হাতত যি টকা পইচা আছিল প্ৰাণৰ মায়াত নীৰৱে বিনা প্ৰতিবাদে ডকাইতবোৰৰ হাতত তুলি দিছে। একমাত্ৰ ব্যতিক্ৰম ২৬ বছৰ বয়সৰ গাভৰু অৰুণিমা সিনহা। লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আহি আছিল ৰেলগাড়ীখন। ৰেল পুলিচ বা গাৰ্ড কাৰো খবৰ নাছিল যে চলন্ত ৰেলগাড়ীত নিৰ্বিবাদে ডকাইতি লুণ্ঠন চলাই গৈছে এদল দুষ্কৃতিকাৰীয়ে। খঙত টিঙিৰি তোলা হৈ এইবাৰ ডকাইতবোৰৰ মাজৰ পৰা এজন আহি অৰুণিমাৰ সন্মুখত থিয় হ'ল। দে বুলিছ নহয়, এতিয়াই ভালে ভালে দি দে চেইনডাল, নহ'লে তাৰ পৰিণাম মুঠেও ভাল নহ'ব। অৰুণিমা নিৰুদ্বেগ, অৰুণিমা অসংকুচিত, অৰুণিমাৰ দুচকুত সাহস। মই দিব নোৱাৰো। মোৰ ডিঙিৰ এই চেইনডাল কেৱল এডাল চেইন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ। ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনো মতে তোমালোকক দিব নোৱাৰো। অৰুণিমা সিনহা ভাল ভলীবল খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে সুনাম আৰ্জিত হৈছে। উত্তৰ প্ৰদেশত ঘৰ তেওঁৰ। ২০১১ চনৰ ঘটনা এয়া। ৰেলগাড়ীখন চলি আছিল। ডকাইতৰ দলটোৰ লুটপাতো চলি আছিল অবিৰাম। সিহঁতে বাৰে বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমকি দি আছিল। অৰুণিমা কিন্তু কোনো ধমকিৰ ওচৰত সেও মনা বিধৰ ছোৱালী নাছিল। ৰেলগাড়ীখনৰ একেটা দবাত থকা আন বহুতে চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত দিছিল যদিও তেওঁ অন্যায়ৰ ওচৰত শিৰ নত কৰিবলৈ বিচৰা নাছিল। বাৰে বাৰে তেওঁ একেষাৰ কথাকে কৈ আছিল, এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ। এয়া কেৱল এডাল চেইন নহয়। নিদিয় তেন্তে। আমাৰ অবাধ্য হোৱাৰ পৰিণাম কি জাননে নাজানো তই? কোনোবা এজনে গৰ্জি উঠি ক'লে। মুহূৰ্ততে দুজন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰাৰ আগতে অৰুণিমাক দাংকলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে পণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। প্ৰায় ৭ ঘণ্টা সময় তেওঁ ৰেল আলিৰ কাষত পৰি ৰ'ল আৰু সেই সময়ত কাষেদি ৩৯খন ৰেলগাড়ী পাৰ হৈ গ'ল। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। ৰাতিপুৱালত সকলোৱে দেখিলে লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে। প্ৰথমতে বৰেলী হস্পিতালত, তাৰ পিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। কোনোৱে ক'লে টিকট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকট বিচৰাত ৰেলগাড়ীৰ পৰা জাপ মাৰি দিছিল। কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰেল আলিলৈ গৈছিল বুলি ক'লে। কথাষাৰ অৰুণিমাৰো কাণত পৰিছিল। এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহ্বান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। সেই ঘটনাটোত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা কৰা গ'ল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি সংযোজন কৰা হ'ল। হস্পিতালৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে।
এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। 4 মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। তেওঁৰ দুচকুত তেতিয়া এভাৰেষ্ট বিজয়ৰ সপোন, পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ তীব্ৰ হেঁপাহ। বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালীজনীৰ দুচকুৰ সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। তেওঁৰ আকাংক্ষা দেখি বহুজনে তেওঁক পৰামৰ্শ দিছিল। বোলে তোমাৰ এখন কৃত্ৰিম ভৰি, আনখন থাকিও নথকাৰ দৰে। পৰ্বতাৰোহণৰ যিবিলাক অতি কঠিন কৌশল আৰু পৰিশ্ৰম, তাত এনেকুৱা অৱস্থাৰে সাফল্য লাভ কৰা তোমাৰ বাবে সম্ভৱ নহ'বগৈ। তাতোকৈ সাধাৰণভাৱে জীৱনটো পাৰ কৰা। এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন কৰিব নালাগে। পিছে যাৰ দুচকুত এভাৰেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্ৰচণ্ড সাহ আৰু আত্মবিশ্বাস, তেওঁক জানো এনেবোৰ কথাই লক্ষ্যৰ পৰা বিচ্যুত কৰিব পাৰে? লক্ষ্যত স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমা আগবাঢ়ি গ'ল। আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰ্বতাৰোহণৰ বাবে উপযোগী নাছিল। নতুন ভৰি লগাবলৈও প্ৰায় ৬০-৭০ হেজাৰ টকাৰ আৱশ্যক। বহু চেষ্টাৰ মূৰত সেইখিনিও যোগাৰ হ'ল। কেইবাগৰাকীও সহৃদয় ব্যক্তিয়ে সহায় কৰিলে। সঁচাকৈয়ে এদিন দেখা গ'ল এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰডৰ সহায়ত চলাফিৰা কৰা ভৰিৰ গাভৰুগৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপিডিশ্যন গ্ৰুপত যোগ দিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় একৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া 3 ঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই। তেওঁক পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা ভৰিৰ অৱস্থা দেখি কেইবাবাৰো প্ৰাণ বচাবলৈকে তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। অৰুণিমাই হ'লে কোনো বাধা বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল তেওঁ। পিছে চামছেৰ কাংৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল। পিছে সেই অসম্পূৰ্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হে কৰিলে। তেওঁৰ মনত মাউণ্ট এভাৰেষ্ট জয়ৰ আকাংক্ষা তীব্ৰতৰ হ'ল। এই সময়ছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্ৰাণিত কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। সেই কষ্টকৰ সময়ছোৱাত তেওঁক মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল তেওঁৰ ভ্ৰাতৃ আৰু বাচেন্দ্ৰী পালেও। মাউণ্ট চামছেৰ কাংৰীৰ শিখৰত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে। বৰং তেনে অৱস্থাৰে ২১,১০৮ ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ, সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ 2টাকৈ কেমেৰা লগত লৈ গৈছিল। লৈছিল পানী আৰু অক্সিজেন। ৪ নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে কৈছিল যে যিকোনো মুহূৰ্তত অক্সিজেন শেষ হৈ যাব। তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। পিছে অৰুণিমাই কৈছিল, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব।
অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি মচি আগুৱাই গৈ থাকোঁতে বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। বহুতো অভিযাত্ৰীয়ে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হয়গৈ। সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়। কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্বেৰ্পাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ' ল'বলৈ অনুৰোধ কৰিছিল। শ্বেৰ্পাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। প্ৰায় ১.৫ ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল ২১ মে ২০১৩ চন। এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰে ২০১৫ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ পৰা তেওঁ এই সন্মান লাভ কৰাৰ উপৰিও একেগৰাকী ৰাষ্ট্ৰপতিৰ পৰা ২০১৫ চনৰ টেনজিং নৰ্গে সন্মান লাভ কৰে। ২০১৪ চনত তেওঁ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে। ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত এইদৰে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস জগায়। এই ক্ষেত্ৰত আমি একলব্যৰ কাহিনী মনত পেলাব পাৰোঁ। তেওঁ নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰিছিল। মনত পেলাব পাৰোঁ মহাভাৰতৰ ৩য় পাণ্ডৱ অৰ্জুনৰ একাগ্ৰতা আৰু ধৈৰ্যৰ বিষয়। শব্দভেদী বাণ মাৰিবলৈ শিকিবলৈ তেওঁ গোটেই নিশা ঘিটমিটীয়া আন্ধাৰৰ মাজত গভীৰ অৰণ্যৰ ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কাঁড় মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল। ষ্টিফেন হকিঙৰ দৰে বিশেষভাৱে সক্ষম বিজ্ঞানীগৰাকীয়ে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল তেওঁৰ বিৰল প্ৰতিভাৰ জৰিয়তে। অৰুণিমা সিনহাৰ দৰে লক্ষগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস, সহমৰ্মিতা আৰু সহায়ৰ প্ৰয়োজন। অৰুণিমাৰ নিজৰ ভাষাত, মই মাত্ৰ এজনী অৰুণিমা নহয়। মোৰ দৰে হেজাৰ বিজাৰ অৰুণিমা আছে। আপোনালোকে সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা জগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব। এতিয়া আমি পঢ়িছোঁ লেখক পৰিচয়। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। ১৯৬০ চনত তেওঁৰ জন্ম হৈছিল। তেওঁ বোধহয় এতিয়ালৈকে জীৱিত, সেইকাৰণে কেৱল ইয়াত জন্ম চনটোৱে দিয়া আছে। যিয়ে নহওক, আহক এইখিনি পঢ়ি চাওঁ। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা ভূতপূৰ্ব সাংসদ। গল্প, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰি তেওঁ সমসাময়িক আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধও ৰচনা কৰিছে। বিশ্ব সাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থৰ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ডক্টৰ মহন্তৰ বিজ্ঞান বিষয়ক বহুতো গৱেষণামূলক প্ৰবন্ধ দেশ-বিদেশৰ আগশাৰীৰ আলোচনীত প্ৰকাশ পাইছে। ডক্টৰ মহন্তই ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল। মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস, অন্য এক ৰত্নাকৰ, উৱলি যোৱা চাদৰ আদি গল্প সংকলন, অসম আন্দোলন, যুগমীয়া চিন্তাৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলন, ছেমনিয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু আদি শিশু-কিশোৰৰ উপযোগী গ্ৰন্থ ডক্টৰ মহন্তৰ উল্লেখযোগ্য সৃষ্টি। বৰ্তমানে এদিনৰ সংবাদ কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্তক ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে। ইয়াত তেওঁ ৰচনা কৰা ৰচনাৰাজিখিনি অকণমান চাবলগীয়া, তো এইখিনি ভালদৰে চাই ল'ব।
এনে গোটেইখিনি ভালদৰে পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিব, যাতে যিকোনো প্ৰশ্ন আহিলে আমি নিলিখাকৈ নাথাকোঁ, লিখিব পাৰোঁ যাতে। গতিকে ভালদৰে পঢ়িব। ভিতৰতো এই কুৱেশ্যন আনচাৰ ইয়াত যি আছে কুৱেশ্যন, এইখিনিৰ উপৰিও আমি ভিতৰৰ সম্পূৰ্ণ কথাখিনি ভালদৰে চাব লাগে, যাতে যিকোনো ভিতৰৰ পৰা কুৱেশ্যন আহিলে আমি লিখিব পাৰোঁ, বা যিকোনো কুৱেশ্যন অলপমান যদি বেলেগ ধৰণেও দি দিয়ে, আমি যদি মেইন কথাখিনি জানো আমি লিখিব পাৰোঁ, হয়নে নাই? আৰু এই ক্ষেত্ৰত আমাক এই পাঠবোধেও বহু ক্ষেত্ৰত সহায় কৰে হা। সেইকাৰণে এই পাঠবোধখিনিও ভালদৰে চোৱাটো অতি দৰকাৰী। মই পঢ়ি দিছোঁ এবাৰ। জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ ২৬ বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল। আনখন ভৰিতো লোৰ ৰড সুমুৱাই চলাফিৰা কৰিবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাসেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়তে নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। অৰুণিমাৰ জীৱন কাহিনী নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎসস্বৰূপ। গতিকে এইখিনি পাঠবোধৰ কথাখিনি খুবেই ইম্পৰ্টেণ্ট হয় কিছুমান সময়ত আমাৰ কুৱেশ্যনবিলাকৰ আনচাৰ লিখোঁতে। ইয়াৰ পৰা আমি ভালে কিছুমান শব্দ বা চেণ্টেন্স উঠাই ল'ব পাৰোঁ নিজৰ আনচাৰ লিখোঁতে হা। সেইকাৰণে এইখিনিও ভালদৰে চাই ল'ব। তাৰোপৰি শব্দ অৰ্থবিলাকো অতি ইম্পৰ্টেণ্ট হয়। প্ৰতিটো চেপ্টাৰৰে শব্দ অৰ্থ ভালদৰে চোৱা উচিত আমি। যিকোনো ঠাইৰ পৰা যিকোনো আহি যাব পাৰে, হয়নে নহয়? চাওঁ, এবাৰ পঢ়ি চাওঁ। শব্দাৰ্থ আৰু টোকা। অদম্য, যাক দমন কৰিব নোৱাৰি। অভিযাত্ৰী, দুৰ্গম পথেৰে যোৱা সাহসী লোক। তুমৰলি, তেজ আদি লাগি লুতুৰি পুতুৰি হোৱা। পদাৰ্পণ, এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হোৱা কাৰ্য। প্ৰতিকূল, অসুবিধা সৃষ্টিকাৰী। বিৰুদ্ধ, লুণ্ঠন, লুট কৰা কাৰ্য। ডকাইতি, বিপদাপন্ন, বিপদত পৰা। বিচ্যুত, স্খলিত, যিটো এৰা পৰিছে। হ'ল। ৰিডিংখিনি কমপ্লিট কৰিলোঁ। এতিয়া আমি কুৱেশ্যন আনচাৰবিলাক চাম। আহক এটা এটাকৈ কৰোঁ। কুৱেশ্যন নম্বৰ ১, চমুকৈ উত্তৰ লিখা। চমুকৈ লিখিব লাগিব উত্তৰ। প্ৰথম প্ৰশ্ন, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? আমি পাঠটোৰ আৰম্ভণিতে পাইছোঁ যে তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল, হয়নে? গতিকে আমি লিখিম অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। কুৱেশ্যন নম্বৰ খ, অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। আমি আগতে গম পাইছোঁ, ইয়াতে পাঠবোধতো আছে আৰু অধ্যায়টোৰ ভিতৰতো আছে। তো আমি লিখিম অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? অৰুণিমা সিনহাই যেতিয়া হস্পিতালত আছিল, তেতিয়া তেওঁৰ মনত এই হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনটো আছিল। আমি এইদৰে লিখিম, হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। নম্বৰ খ, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? আমি এইখিনিতে পাম কথাখিনি যে চিকিৎসালয়তো তেওঁৰ মনত হিমালয়ৰ শৃংগত উঠাৰ সপোন তীব্ৰ হৈছিল আৰু তাৰপিছত তেওঁ ইয়াৰ পৰা ওলাই ক'ত গৈছিল, কাক লগ ধৰিবলৈ? তেওঁ এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব বুলি তেওঁ গম পাইছিল যে। গতিকে এইখিনি প্ৰথমতে লিখিম, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক লগ ধৰিছিল। আৰু কিয় লগ ধৰিছিল? ইয়াৰ পৰাই লিখিম আমি। আৰম্ভণিৰ পৰা লিখিলে অলপমান ভাল হ'ব। হস্পিতালৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি গ'ল। বৰং ক'ত কেনেকৈ এই বিষয়ে প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব, সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। সেয়েহে ৪ মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাসেন্দ্ৰী পালৰ ওচৰ পালেগৈ।
চ' এইটোৱে কাৰণ আছিল যে কিয় লগ ধৰিছিল। প্ৰথমতে আমি লিখিম যে তেওঁ বাচেন্দ্ৰী পালক লগ ধৰিছিল আৰু কিয় লগ ধৰিছিল, এইখিনি অলপমান 2 লাইন লিখিব লাগিব। সম্পূৰ্ণখিনি বুজাই নিলিখিলে নহ'ব। নেক্সট, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল, তেওঁ তাত কিমান সময় ধৰি আছিল। ইয়াত শেষৰ পেৰেগ্ৰাফৰ ওপৰত আছে এইখিনিত। মাউণ্ট এভাৰেষ্টত কেতিয়া আৰোহণ কৰিছিল, তেওঁ 2013 চনৰ 21 মে তাৰিখে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল আৰু তেওঁ কিমান সময় তাত আছিল, তেওঁ তাত প্ৰায় 1.5 ঘণ্টা কাল আছিল। এইখিনি আপোনালোকে উত্তৰটোতো একেই থাকিব, কিন্তু অকণমান আগফালৰ পিছফালৰ কথাখিনি সুন্দৰকৈ নিজৰ ভাষাটো লিখিব পাৰে। ইয়াত বিশেষ একো চেঞ্জ কৰিবলগীয়া নাই, কথাবিলাক একচুৱেলি একেই থাকিব। নেক্সট, কুৱেশ্যন নম্বৰ 2। অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ আমি এইদৰে লিখিম। চাই লওক, মই পঢ়ি দিছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰিছিল। চলন্ত ৰেলগাড়ীত নিৰ্বিবাদে ডকাইতি লুণ্ঠন চলাই গৈছিল এজন দুষ্কৃতিকাৰীয়ে। একমাত্ৰ অৰুণিমা সিনহাৰ বাহিৰে ৰেলগাড়ীখনৰ ডবাটোত থকা আটাইবোৰ মানুহে ডকাইতবোৰে বিচৰা মতে হাতৰ কাণৰ আৰু ডিঙিৰ অলংকাৰবোৰৰ লগতে যাৰ হাতত যি টকা পইচা আছিল প্ৰাণৰ মায়াত নীৰৱে বিনা প্ৰতিবাদে ডকাইতবোৰৰ হাতত তুলি দিছিল। ডকাইতে অৰুণিমাৰ ডিঙিৰ চেইনডাল কাঢ়ি নিব খোজাত তেওঁ প্ৰতিবাদ কৰিছিল, কাৰণ সেই চেইনডাল আছিল তেওঁৰ মাকে তেওঁক মৰমেৰে দিয়া আশীৰ্বাদ স্বৰূপ। তেওঁ কোনোমতে সেই চেইনডাল সিহঁতক দি দিব নোৱাৰে। সিহঁতে বাৰে বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমকি দি আছিল, কিন্তু অৰুণিমা কোনো ধমকিৰ ওচৰত সেও মনাবিধৰ ছোৱালী নাছিল। মুহূৰ্ততে 2জন ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰাৰ আগতে অৰুণিমাক ডাংকলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে। এইখিনিতো আমি লিখি শেষ কৰিব পাৰোঁ, কিন্তু যদি নম্বৰ বেছি থাকে তেতিয়া আৰু অলপ লিখিব লাগিব। গতিকে আমি এই কিতাপত যে পেৰেগ্ৰাফখিনি আছে, য'ৰ পৰা লিখা হৈছে এই কথাখিনি, সেই পেৰেগ্ৰাফখিনি আৰু অলপমান তাৰ পৰাই লিখিব পাৰোঁ। মই এইখিনি পৰ্যন্ত লিখিছোঁ, বহীত দলিয়াই দিলে। তাৰপিছত আমি এইখিনি এড কৰি দিব পাৰোঁ। সেই সময়তে ওচৰেৰে আন এখন ৰেলগাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে প্ৰাণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল। প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেলগাড়ীৰ কাষত পৰি ৰ'ল আৰু সেই সময়ত কাষেদি 39খন ৰেলগাড়ী পাৰ হৈ গ'ল। নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিলে বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল। ৰাতিপুৱালত সকলোৱে দেখিলে লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছে। প্ৰথমতে বৰেলী হস্পিটালত, তাৰপিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল। কোনোৱে ক'লে টিকেট নোহোৱাকৈ ভ্ৰমণ কৰা অৰুণিমাই কণ্ডাক্টৰে টিকট বিচৰাত ৰেলগাড়ীৰ পৰা জাপ মাৰি দিছিল। কোনোৱে আকৌ আন কিবা কাৰণত অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰেল আলিলৈ গৈছিল বুলি ক'লে। কথাষাৰ অৰুণিমাৰো কাণত পৰিছিল। এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহ্বান হিচাপে লৈ নতুনকৈ জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ কৰি তুলিছিল। এইখিনি আচলতে বহুত বেছি হৈ যায়, কিন্তু যদি নম্বৰ বহুত থাকে তেতিয়াহ'লে আমি লিখিব লাগিব। আপোনালোকে একেবাৰে কপি পেষ্ট নকৰিব, অলপমান ভালদৰে পঢ়ি কথাখিনি মনত ৰাখিব আৰু অলপমান মেইন কথাখিনি একে ৰাখি অলপমান চেঞ্জ কৰি লিখিবলৈ চেষ্টা কৰিব। ষ্টৰিটো একেবাৰে চেঞ্জ কৰি নিদিব, কিন্তু প্ৰেজেণ্টেশ্যন বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ হয়, গতিকে সেইটোৰ ওপৰত ধ্যান দিব। আৰু নহ'লে এইখিনিতো আমি এৰি দিব পাৰোঁ দলিয়াই দিলে পৰ্যন্ত। তাৰপিছত যিখিনি পিছৰ পাৰ্ট হৈছিল যে তেওঁ কি হেৰুৱাবলগীয়া হৈছিল এই দুৰ্ঘটনাত, অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল, সেইখিনিতো একেই থাকিব। এইখিনি আমি লিখিম এনেদৰে: এই দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই চলাফিৰা কৰিবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। চ' এইখিনিয়ে আছিল মেইন কথা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 3। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? এনেদৰে: হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিছিল। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিছিল। এনেতে তেওঁ গম পাইছিল যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। সেয়ে 4 মাহৰ মূৰত তেওঁ হস্পিটালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে।
ইয়াত তেওঁৰ ঠাইত অৰুণিমাৰ বুলিও আমি উল্লেখ কৰিব পাৰোঁ বা তেওঁ বুলি লিখিলেও হয়। যদি কনফিউজন যেন লাগে তেতিয়াহ'লে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে এনেদৰে লিখি দিব। ঠিক আছে, এইখিনিত অৰুণিমাৰ দুচকুৰ সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনত বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অৰুণিমাৰ অনুশীলন চলিছিল। বাচেন্দ্ৰী পালে অৰুণিমাক উপযুক্ত প্ৰশিক্ষণ দি আৰু কষ্টকৰ সময়ছোৱাত তেওঁৰ মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল আৰু হিমালয়ৰ শৃংগলৈ আৰোহণ কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল। এইখিনি ইয়াত আৰু বেলেগ একো এড কৰিবলগীয়া মই ভবা নাই। এইখিনিৰ ভিতৰতে সকলো কথা সোমাই দিছোঁ। গতিকে ভাল লাগিলে আপোনালোকে এইমতেও লিখিব পাৰে। আচ্ছা, এতিয়া নেক্সটটো চাওঁ। নম্বৰ 4, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল এই ক্ষেত্ৰত আমি আৰম্ভণিৰ কিছু কথা আমাৰ কিতাপৰ পৰা লিখিম। তাৰপিছত এইখিনি পিছত এড কৰিম। মানে এনেদৰে লিখিম। প্ৰথমতে আমি নম্বৰ 3 যে লিখিছিলোঁ এইখিনি আমি এড কৰি দিম। হস্পিটালৰ বিচনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ হ'বলৈ ধৰিছিল। এভাৰেষ্ট বিজয়ৰ আকাংক্ষাত তেওঁৰ ভৰিৰ বিষ আৰু বিকলাংগতাৰ কথা পাহৰি বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিছিল। এনেতে তেওঁ গম পাইছিল যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব। সেয়ে 4 মাহৰ মূৰত তেওঁ হস্পিটালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ। বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। অৰুণিমাৰ দুচকুৰ সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনত বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। এইখিনি হোৱাৰ পিছত আমি এনেদৰে লিখিম। তেওঁৰ এই আকাংক্ষা দেখি বহুজনে তেওঁক পৰামৰ্শ দিছিল সাধাৰণভাৱে জীৱনটো পাৰ কৰিবলৈ, এনেবিলাক কামলৈ আগবাঢ়ি জীৱনটো বিপদাপন্ন নকৰিবলৈ। কিন্তু অৰুণিমাৰ দুচকুত থকা এভাৰেষ্ট বিজয়ৰ সপোন আৰু অন্তৰত প্ৰচণ্ড সাহ আৰু আত্মবিশ্বাসে তেওঁক তেওঁৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব নোৱাৰিলে। নিজৰ লক্ষ্যত স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমা আগবাঢ়ি গ'ল। আগতে লগোৱা কৃত্ৰিম ভৰিখন, এইখিনি মানে টেক্সটবুকৰ পৰাই ল'ম আমি। আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰ্বতাৰোহণৰ বাবে উপযোগী নাছিল। নতুন ভৰি লগাবলৈও প্ৰায় 60-70 হাজাৰ টকাৰ আৱশ্যক। বহু চেষ্টাৰ মূৰত সেইখিনিও যোগাৰ হ'ল। কেইবাগৰাকী সহৃদয় ব্যক্তিয়ে সহায় কৰিলে। এখন কৃত্ৰিম ভৰি আৰু আনখন লোৰ ৰডৰ সহায়ত চলাফিৰা কৰা ভৰিৰ গাভৰু গৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হেজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপিডিশ্যন গ্ৰুপত যোগ দিলেগৈ। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন চলিল। তাৰপিছত এইখিনিও আমি এড কৰিম, যিহেতু তেওঁৰ শিক্ষাৰ সময়খিনিৰ কথা, গতিকে আমি লিখিবই লাগিব। বেছিকৈ লিখিলে ভাল, বহুতখিনি কথাই জনা হৈ যায় আমাৰ। শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ়তা আৰু অধ্যৱসায় একৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ। কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিটতে শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেয়া 3 ঘণ্টাও লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল অৰুণিমাই। তেওঁক পৰ্বতাৰোহণ অভিযানত সহায় কৰা শ্বেৰ্পাজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা ভৰিৰ অৱস্থা দেখি কেইবাবাৰো প্ৰাণ বচাবলৈকে তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। অৰুণিমাই হ'লে কোনো বাধা বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল। এইখিনি নিলিখিলেও চলিব। এইখিনি পৰ্যন্ত লিখি আমি এণ্ডিংখিনি অলপ ভালদৰে কৰি দিলে হৈ যাব। এনেদৰে বিভিন্ন বাধা বিঘিনিৰ সন্মুখীন হৈও অৰুণিমাই অনুশীলন কৰি এভাৰেষ্ট জয় কৰাৰ সপোন এদিন সঁচাকৈয়ে দিঠকত পৰিণত কৰিবলৈ সফল হৈছিল। এনেদৰে সুন্দৰকৈ আমি এণ্ডিং এটা কৰি দিব পাৰোঁ, বা এইখিনি লিখি এৰি দিলেও কোনো কথা নাই, কাৰণ আমি সম্পূৰ্ণ তেওঁ কিদৰে অনুশীলন কৰিছিল, তেওঁৰ ষ্ট্ৰাগলখিনি আমি ভিতৰত ভৰাইয়ে দিছোঁ, কথাখিনি কৈছোঁ, হয়নে? নেক্সট কুৱেশ্যন। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? কিয় নোৱাৰিলে? আমি এইখিনি এনেদৰে লিখিম। অৰুণিমা সিনহাই মাউণ্ট চামছেৰ কাংগ্ৰীৰ 21,108 ফুট, এইখিনি একচুৱেলি ইয়াৰ পৰাই লিখা হৈছে। অৰুণিমা সিনহাই মাউণ্ট চামছেৰ কাংগ্ৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল বুলি লিখি আমি। পিছে চামছেৰ কাংগ্ৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল 21,798 ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল।
বা নামি আহিবলগীয়া হ'ল, এনেদৰে লিখিব পাৰোঁ। আৰু তেওঁৰ লাডাখত থকা মাউণ্ট ছামছেৰ কাংৰীৰ অভিযান এনেদৰে অসম্পূৰ্ণ হৈ ৰ'ল। ভালদৰে মিলাই জুলাই লিখি ল'ব সম্পূৰ্ণ কথাখিনি, চাব উত্তৰটো ধুনীয়া হৈ যাব। নেক্সট, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। তেওঁৰ সম্পূৰ্ণ এভাৰেষ্ট অভিযানৰ বৰ্ণনাখিনি ইয়াত এইখিনি পেৰাগ্ৰাফ প্ৰায় সম্পূৰ্ণই লিখিব লাগিব, য'ত তেওঁৰ এভাৰেষ্ট অভিযানৰ কথাখিনি দিয়া আছে। এইখিনিৰ পৰা মাউণ্ট ছামছেৰ কাংৰীৰ শিখৰত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব পৰা নাছিল। আমি অলপমান দুই এটা শব্দ অলপমান পৃথককৈ লিখিলে ভাল হয়। তো মাউণ্ট ছামছেৰ কাংৰীৰ শিখৰত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব পৰা নাছিল। সেই অসম্পূৰ্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হে কৰি তুলিছিল। তেওঁৰ মনত মাউণ্ট এভাৰেষ্ট যোৱাৰ আকাংক্ষা তীব্ৰতৰ হৈছিল। এই দুটা লাইন আমি ইয়াৰ পিছত ভৰাই দিম। বৰং তেনে অৱস্থাৰে 21,108 ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্টলৈ যাব পৰাটো যে সম্ভৱপৰ, সেইটো অধিক দৃঢ়তাৰে সাব্যস্ত কৰিলে। এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা। ইয়াত অলপমান আমি হলৰ ঠাইত হৈছিল লগাব পাৰোঁ, চেণ্টেন্সটো অকণমান চেঞ্জ কৰি লিখিব পাৰোঁ। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈ লৈছিল পানী আৰু অক্সিজেন। 4 নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিলগৈ। লগত যোৱা শ্বেৰ্পাজনে অৰুণিমাক বাৰে বাৰে যে যিকোনো মুহূৰ্তত অক্সিজেন শেষ হৈ যাব, তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে কোনো উপায় নাথাকিব। পিছে অৰুণিমাই কৈছিল, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি মচি আগুৱাই গৈ থাকোঁতে বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ, কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। বহুতো অভিযাত্ৰীৰে সেইখিনি পোৱালৈকে লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হওঁ হয়গৈ। সেয়ে এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হয়, কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে ওপৰৰ নামি অহা বাটৰ প্ৰথমটো কেম্প পাবগৈ লাগিব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্বেৰ্পাজনক মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ' ল'বলৈ অনুৰোধ কৰিছিল। শ্বেৰ্পাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'ব বুলি তেওঁক বুজাই ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰা অৰুণিমাৰ ফটো তুলি দিছিল। তেওঁ প্ৰায় 1.5 ঘণ্টা কাল এভাৰেষ্টত আছিল আৰু সেইদিনাৰ তাৰিখটো আছিল 21 মে 2013 চন। এইখিনিয়ে আছিল তেওঁৰ সম্পূৰ্ণ যাত্ৰাৰ কাহিনীখিনি। ইয়াৰ পৰা এই পৰ্যন্ত সম্পূৰ্ণ কথাখিনি ভালদৰে পঢ়িব আৰু পৰীক্ষাত আহিলে অকণমান নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিব। কেৱল ডেট আৰু যিমানকেইটা ইয়াত নাম্বাৰ্ছ আছে সেইকেইটা মনত ৰাখিব যাতে শুদ্ধ হয়। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। ইয়াৰো আনচাৰটো আমি সুন্দৰকৈ ইয়াৰ পৰাই ল'ব পাৰোঁ। প্ৰথমতে আমি ইয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ। ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে, ইয়াত মই কি কৈছোঁ, এইদৰে কোৱা নাই একোগৰাকী বুলি কৈছোঁ, অকণমান চেঞ্জ কৰিবই লাগিব। নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস জগায়। এই ক্ষেত্ৰত আমি ইয়াত একলব্যৰ কাহিনীটো নিলিখি আমি অৰুণিমা সিনহাৰ কথা লিখিম। এই ক্ষেত্ৰত আমি অৰুণিমা সিনহাৰ কথা উল্লেখ কৰিব পাৰোঁ। তাৰপিছত অৰুণিমা সিনহাৰ কথা যিহেতু আমি উল্লেখ কৰিছোঁ, তেওঁৰ এচিভমেণ্টখিনি লিখিব লাগিব। এই ক্ষেত্ৰত আমি অৰুণিমা সিনহাৰ কথা উল্লেখ কৰিব পাৰোঁ বুলি কৈ আমি তেওঁৰ ষ্টৰিটো অকণমান পাঠপথৰ পৰা সোমাই দিম। ইয়াত আছে নহয় পাঠপথত অলপমান সৰুকৈ গোটেইখিনি কথাই আছে, গতিকে এই আনচাৰটো লিখোঁতে ইয়াত সহায় হ'ব ইয়াৰ পৰা চেণ্টেন্স কেইটা ল'লে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ 26 বছৰীয়া যুৱতী এগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগীয়া হৈছিল। আনখন ভৰিতো লোৰ ৰড সুমুৱাই চলাফিৰা কৰিবলগীয়া হৈছিল। হেৰুওৱা
ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। ইতিমধ্যে এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত 2013 চনৰ 21 মেত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। অৰুণিমা সিনহাৰ কাহিনীখিনি সুন্দৰ কৰি এই সৰু অকণমান কথাৰ ভিতৰতে আমি কৈ দিলোঁ, হয়নে? তাৰপিছত আমি এইখিনি লিখিম। অৰুণিমা সিনহাৰ দৰে লক্ষ্যগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস, সহমৰ্মিতা আৰু সহায়ৰ প্ৰয়োজন। অৰুণিমা সিনহাই নিজে কৈছিল যে তেওঁ মাত্ৰ এজনী অৰুণিমা নহয়। তেওঁৰ দৰে আমি ইনডাইৰেক্টলি কৈছোঁ, ইয়াত ঊৰ্ধকমাৰ ভিতৰত ডাইৰেক্টলি তেওঁৰ কথাখিনি দিয়া আছে, আমি ইনডাইৰেক্টলি কৈছোঁ কাৰণে মোৰ ঠাইত তেওঁ বুলি লিখিছোঁ। তেওঁৰ দৰে হেজাৰ বিজাৰ অৰুণিমা আছে। আমি সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ, লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা জগালে সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব। আপোনালোকে যদি খোজে এইখিনি কথা ডাইৰেক্ট ঊৰ্ধকমাৰ ভিতৰত তুলি দিব পাৰে, যেনেদৰে আছে অৰুণিমাৰ নিজৰ ভাষাত, মই মাত্ৰ এজনী অৰুণিমা সিনহা নহয়, মোৰ দৰে হেজাৰ বিজাৰ অৰুণিমা আছে, এনেদৰে সম্পূৰ্ণ ডাইৰেক্ট লিখি দিব পাৰোঁ বা অকণমান ইনডাইৰেক্টলি ক'ব পাৰোঁ, যেনেদৰে মই কৈছোঁ। ঠিক আছে? বুজি পাইছেনে? নাই মোক জনাব কমেণ্টত লিখি। কিবা যদি সুধিব লগা থাকে সেইখিনিও লিখিব পাৰে কমেণ্ট ছেকশ্যনত। মই নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। মই কি লিখিব লাগে সেইটো কৈছোঁ। আপোনালোকে মই কোৱা মতে নিজৰ বহীত লিখি উলিয়াব আৰু পিছত চাব কেনেকুৱা হ'ল আনচাৰটো। তাৰপিছত আপুনি নিজে অলপমান বুদ্ধি খটুৱাই কাটি কুটি যদি ইচ্ছা যায় আৰু নিজৰ ষ্টাইলত লিখিব পাৰিব। 8 নম্বৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? যুৱৰাজ সিঙে কেনেদৰে অনুপ্ৰাণিত কৰিছিল ইয়াত আছে নহয়। তেওঁৰ মনোবল বঢ়াই, তেওঁৰ ঠাইত আমি অৰুণিমা সিনহাৰ নাম লিখিম। অৰুণিমা সিনহাৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্ৰাণিত কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। এইখিনি কথাই যুৱৰাজ সিঙৰ আমি লিখিম এই প্ৰশ্নটোৰ উত্তৰ হিচাপে। আৰু 9 নম্বৰত আছে চমু টকা লিখা, বাচেন্দ্ৰী পাল, টেনজিন নৰ্গে, ষ্টিফেন হকিং। এই প্ৰশ্নটোৰ উত্তৰ মই এখন গাইডবুকৰ পৰাই লিখিবলৈ ক'ম। এই গাইডবুকখনত যিখিনি কথা আছে শুদ্ধই আছে, 2-এটা অৱশ্যে চেঞ্জ কৰিবলগীয়া আছে। মই গুগলত চাই লৈছোঁ, আপোনালোকেও ক্ৰছ চেক কৰিব পাৰে। যিয়ে নহওক, যিসকলে এই বিষয়ে নোট বনোৱা নাই তেওঁলোকৰ কাৰণে মই পঢ়ি দিছোঁ, ইয়াৰ পৰা লিখিব পাৰে। 2-এটা যদি দৰকাৰী বুলি নাভাবে স্কিপো কৰিব পাৰিব। মই পঢ়ি দিছোঁ, চাওক। বাচেন্দ্ৰী পাল এভাৰেষ্ট শৃংগ আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা। বাচেন্দ্ৰী পালৰ জন্ম হৈছিল 1954 চনৰ 24 মে তাৰিখে বৰ্তমানৰ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ গাৰোৱাল জিলাৰ অন্তৰ্গত নাকুৰি নামৰ গাঁৱত জন্ম লোৱা বাচেন্দ্ৰীৰ মাক দেউতাকৰ নাম আছিল ক্ৰমে হংসদেৱী আৰু কিষাণ সিং পাল। 7টা সন্তানসহ, ইয়াত 7টা সন্তান বুলি লিখা আছে, কিন্তু গুগলত যদি চাই 5টা সন্তান পাব। ইয়াৰ উপৰিও মই কোৱা মতে আপোনালোকে যে বিশ্বাস কৰিব সেইটোও নহয়, নিজেও চাই ল'ব পাৰে, সকলোৰে হাতত যিহেতু ইণ্টাৰনেট আছে, হয়নে? তো মই 5টা বুলিয়ে লিখিবলৈ ক'ম যে 5টা সন্তানসহ পৰিয়ালটোক দেউতাকে ভাৰত তিব্বত সীমান্ত অঞ্চলত সৰু সুৰা ব্যৱসায় কৰি পোহপাল দিছিল। জীৱনত প্ৰথমবাৰলৈ মাত্ৰ 12 বছৰ বয়সতে বাচেন্দ্ৰীয়ে বন্ধুবৰ্গৰ সৈতে বনভোজলৈ যাওঁতে 13,123 ফুট উচ্চতালৈকে পৰ্বতাৰোহণ কৰি সকলোকে আচৰিত কৰি তুলিছিল। পৰ্বতাৰোহণৰ প্ৰতি অত্যন্ত আগ্ৰহী তেওঁ শিক্ষা আহৰণ কৰি থকা সময়তে 1982 চনত মাউণ্ট গংগোত্ৰীৰ ইয়াত 21,900 ফুট আছে, কিন্তু আচলতে 23,419 ফুট হয়। এইটো এনেদৰে লিখিব, 23,419 ফুট উচ্চতা আৰু মাউণ্ট ৰুদ্ৰগয়াৰ 19,091 ফুট উচ্চতালৈকে বগাবলৈ সক্ষম হয়। ইয়াত যে ব্ৰেকেটত কিছুমান আছে, ইমানবিলাক লিখাৰ দৰকাৰ নাই, কাৰণ ইমান বেছি পঢ়িব লগা আছে, মনত ৰাখিবলগীয়া আছে, কিছুমান বস্তু স্কিপ কৰিব পাৰোঁ আমি। ইয়াৰ কিছুদিনৰ পাছত বাচেন্দ্ৰীয়ে নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনত প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। মনে প্ৰাণে মিলা স্থানত কৰ্মসংস্থান লাভ কৰা বাচেন্দ্ৰীৰ মনত হিমালয়ৰ শিখৰ অভিযানৰ স্পৃহা দুগুণে বাঢ়িবলৈ ধৰিলে। প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষাৰ্থীসকলক পৰ্বতাৰোহণৰ বিষয়ে সুচাৰুৰূপে শিকোৱাৰ উপৰি নিজেও ইয়াৰ বাবে চেষ্টা কৰিয়ে থাকিল। অৱশেষত সেই শুভ দিনটোৱে যেন বাচেন্দ্ৰীক অভিযানৰ বাবে স্বাগতম জনালে। 1984 চনৰ 23 মে তাৰিখে বাচেন্দ্ৰীয়ে এভাৰেষ্ট শৃংগত আৰোহণ কৰি ভাৰতবৰ্ষৰ প্ৰথমগৰাকী আৰু বিশ্বৰ 5মগৰাকী মহিলা হিচাপে কৃতিত্বৰ অধিকাৰী হয়। বাচেন্দ্ৰীয়ে কৰা এনে স্মৰণীয় সাফল্যৰ বাবে ভাৰত চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানৰ পৰা পদ্মশ্ৰী, পদ্মভূষণ আদিকে ধৰি বহুকেইটা পুৰস্কাৰ, সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়।
মানে মই স্কিপ কৰি এইখিনি এনেদৰে অলপমান চেঞ্জ কৰি লিখিম যে পদ্মশ্ৰী পদ্মভূষণ দুটা মেইন মানে ডাঙৰ ডাঙৰ এৱাৰ্ডৰ বিষয়ে আমি উল্লেখ কৰিছোঁ, যিহেতু পিছফালে আমি আদিকে ধৰি বহুকেইটা এনেদৰে লিখি পুৰস্কাৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়, লিখি শেষ কৰিম। একচুৱেলি তেওঁ আৰু বহুত ধৰণৰ সন্মান লাভ কৰিছিল, আমি ইয়াত দুটা উল্লেখ কৰিলে হৈ যাব। নেক্সট, টেনজিন নৰ্গে। হিমালয়ৰ বুকুত থকা সুউচ্চ মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি প্ৰখ্যাত হৈ পৰা টেনজিন নৰ্গেৰ জন্ম হৈছিল 1914 চনৰ 15 মে তাৰিখে। একচুৱেলি 15 মে নহয়, আপোনালোকে চাব 29 মে হয়। শ্বেৰ্পা জনজাতিৰ এইগৰাকী ব্যক্তিৰ জন্মস্থান আছিল নেপালৰ চলখুম্বু নামৰ গাঁওখন। সৰুতে তেওঁ ঘৰৰ পৰা পলাই গৈ দাৰ্জিলিঙত থাকিবলৈ লয়। তাতে তেওঁ হিমালয়ৰ পৰ্যটকসকলৰ বজা কঢ়িওৱা কাম কৰিবলৈ ধৰে। এনেদৰে কাম কৰি কৰি তেওঁ পিছলৈ বজাবাহকসকলৰ চৰ্দাৰ হয়গৈ। বিভিন্ন পৰ্যটক দলৰ সৈতে পাহাৰ আৰোহণ কৰা টেনজিঙে 1952 চনত মাউণ্ট এভাৰেষ্টৰ 28,251 ফুট উচ্চতাত পদাৰ্পণ কৰিবলৈ সক্ষম হয়। তাৰ পাছত 1953 চনত নিউজিলেণ্ডৰ পৰ্বতাৰোহী এডমাণ্ড হিলাৰীৰ সৈতে একেলগে হিমালয়ৰ শিখৰলৈ যাত্ৰা কৰে। ইয়াত ব্ৰেকেটত থকা কথাখিনি লিখাৰ দৰকাৰ নাই বুলি মই ভাবোঁ। আপোনালোকৰ যদি লিখাৰ মন হয় লিখিব, ভাল কথা। বহু কষ্ট আৰু সাধনাৰ বলত অৱশেষত সেই বছৰৰে 29 মেৰ দিনা দুপৰীয়া 11:30 বজাত হিমালয়ৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত আৰোহণ কৰি এই দুগৰাকীয়ে প্ৰথম মানৱ হিচাপে বিশ্ব পৰ্বতাৰোহণৰ ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। টেনজিন নৰ্গে তেওঁৰ এই বিৰল সফলতাৰ বাবে নানা সন্মানেৰে সন্মানিত হয়। ব্ৰিটেইন চৰকাৰে তেওঁক জৰ্জ মেডেল প্ৰদান কৰাৰ উপৰি নেপালৰ চৰকাৰেও তেওঁক নেপাল তাৰা সন্মানেৰে বিভূষিত কৰে। 1986 চনৰ 9 মে তাৰিখে এইগৰাকী প্ৰখ্যাত পৰ্বতাৰোহীয়ে দাৰ্জিলিঙত ইহলীলা সম্বৰণ কৰে। তাৰপিছত আহিল ষ্টিফেন হকিং। একবিংশ শতিকাৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ মহাকৰ্ষণ তত্ত্বৰ গৱেষণাৰ ক্ষেত্ৰত অৱদান অসামান্য। বহুতো পণ্ডিতে তেওঁক এই ক্ষেত্ৰত আইনষ্টাইনৰ পিছতে স্থান দিব বিচাৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য সম্পৰ্কীয় তেওঁৰ গৱেষণাই বিজ্ঞান জগতত নতুন দিগন্তৰ সূচনা কৰিছে। 1942 চনৰ 8 জানুৱাৰী তাৰিখে এইগৰাকী ব্যক্তিয়ে ইংলেণ্ডৰ অক্সফৰ্ডত জন্মগ্ৰহণ কৰে। পিতৃৰ নাম আছিল ডাক্তৰ ফ্ৰেংক হকিং আৰু মাকৰ নাম ইছবেল। 1962 চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে। মাত্ৰ 21 বছৰ বয়সতে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা স্বত্বেও হকিঙে 1966 চনত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা PhD উপাধি লাভ কৰিবলৈ সক্ষম হয়। সাংসাৰিক জীৱনৰ সংগী হিচাপে তেওঁ প্ৰথমে 1965 চনত জেনৰ সৈতে বিবাহ হয়, যদিও পিছলৈ বিবাহ বিচ্ছেদ হয়। তাৰ পাছত তেওঁ ব্যক্তিগত নাৰ্ছ এলেন মেছনৰ সৈতে বিয়া হয়। 1974 চনত তেওঁ লণ্ডনৰ ৰয়েল ছ'চাইটিৰ ফেল' মনোনীত হয়। ইয়াৰ পাছত হকিঙে 1979 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত লুকাচিয়ান অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। মেৰুদণ্ড আৰু মস্তিষ্কৰ বিভিন্ন মাংসপেশী নিয়ন্ত্ৰণকাৰী স্নায়ুবোৰ ক্ৰমশ ক্ষয় হোৱা এই দুৰাৰোগ্য ৰোগবিধত আক্ৰান্ত পংগু হকিঙে মেধা আৰু বুদ্ধিমত্তাৰ বলতেই মাত্ৰ 2টা আঙুলিৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য কম্পিউটাৰৰ যোগেদি চলাথ কৰিলে। নিজে বহা হুইল চেয়াৰখনৰ সৈতে সংযুক্ত কম্পিউটাৰৰ জৰিয়তে বাক শক্তিহীন অধ্যাৱসায় হকিঙে মনৰ ভাৱ প্ৰকাশ কৰে, গৱেষণা কৰে, গ্ৰন্থ ৰচনা কৰে। বিজ্ঞানৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে বহুতো সন্মান লাভ কৰা হকিঙে কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল। সেইবিলাকৰ ভিতৰত এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইম, ব্লেক হোলছ বেবী ইউনিভাৰ্ছ, দ্য গ্ৰেণ্ড ডিজাইন, মাই ব্ৰিফ হিষ্ট্ৰী, দ্য ইউনিভাৰ্ছ ইন এ নাটশ্বেল, দ্য থিয়ৰী অৱ এভৰিথিং আদি উল্লেখযোগ্য গ্ৰন্থ। এইগৰাকী প্ৰখ্যাত বিজ্ঞানীৰ 1918 চনৰ 14 মাৰ্চ তাৰিখে কেম্ব্ৰিজত মৃত্যু হয়। আপোনালোকে ডাইৰেক্ট লিখিব পাৰে বা কিছুমান বস্তু নিলিখিলেও চলিব, তো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। মই পঢ়ি দিছোঁ, আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ নোট বনাই প্ৰেক্টিছ কৰিব আৰু পৰীক্ষাত ভালদৰে লিখিব বুলি আশা ৰাখিছোঁ। ঠিক আছে। তাৰপিছত এতিয়া আহিল ভাষা বিষয়ক সন্ধি ভাঙা আৰু উপসৰ্গ ভাঙি দেখুওৱা। এই ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ যে মোৰ চেনেলত এটা প্লেলিষ্ট আছে আছামিজ গ্ৰামাৰ বুলি। আপোনালোকে তাত প্ৰতিটো চেপ্টাৰত যিমান গ্ৰামাৰ ৰিলেটেড প্ৰশ্ন আছে আৰু গ্ৰামাৰ ৰিলেটেড যিমানকেইটা টপিক আছে আপোনালোকে একেলগে এটা ঠাইতে পাই যাব। আৰু কেৱল এইটোৱে নহয়, সম্পূৰ্ণ কিতাপখনৰে যিমানকেইটা ব্যাকৰণৰ লগত জড়িত প্ৰশ্ন উত্তৰ আছে এটা ঠাইতে পাই যাব। চাব, আপোনালোকে তাৰ পৰা বহুত হেল্প পাব। সেইকাৰণে মই আৰু এইটো ডিছকাছ নকৰোঁ। ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈছে। আই হোপ আপোনালোকে ভাল পাইছে। মই লিখা প্ৰশ্ন উত্তৰবোৰৰ পৰা কিবা অলপ আপোনালোকেও পাইছে। গতিকে আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে লিখি উলিয়াব, ভালদৰে পঢ়িব, প্ৰেক্টিছ কৰিব। কিবা নজনা থাকিলে সুধিব কমেণ্ট ছেকশ্যনত লিখি। অতি সোনকালে লগ পাম আকৌ আন এটা নতুন চেপ্টাৰৰ লগত। তেতিয়ালৈকে প্ৰেক্টিছ জাৰি ৰাখক। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' টিল দ্য এণ্ড। বাই।